ৰূপহীহাটত গৰু চোৰৰ সন্ত্ৰাস। ৰূপহীহাট আৰক্ষীয়ে দিনে নিশাই চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰি আছে যদিও কিছুমান অঞ্চলত এতিয়ালৈকে কমা নাই গৰু চোৰৰ সন্ত্ৰাস। ৰূপহীহাটৰ লৰিমুখৰ গৰু চোৰ নায়েব আলীৰ সন্ত্ৰাসত জিয়াতো ভুগিছে ৰাইজে। যোৱা ৰাতি এজন গৃহস্থৰ ঘৰৰ পৰা গৰু নাইকিয়া হোৱাত সন্দেহ ভিত্তিত গৃহস্থই গৰু চোৰ নায়েব আলীৰ গৃহত পালে গৰুটো। বহুদিন ধৰি নায়েব আলীয়ে গৰু চুৰি কৰি চলাই আহিছে সন্ত্ৰাস। আজি নায়েব আলীৰ গৃহৰ পৰা চলান গৰু উদ্ধাৰ হোৱাৰ পিছতে কাৱাইমাৰী আৰক্ষীক লগত লৈ উদ্ধাৰ কৰে গৰু। আৰক্ষীয়ে যাতে অতি সোনকালে গৰু চোৰ নায়েব আলীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰে তাৰে দাবী জনায় ৰাইজে। যে ৰাতি 2:30 বজাত আমাৰ ঘৰৰ পৰা আমাৰে দাদা হয় নিজৰ দাদা ৰাতি এটা সময়ত গৰুখন নিলে মানে গৰুখনৰ 1 মাহ হ'ব মানে গৰুখনৰ বাছুৰ এখন আছে। যোৱাৰ পাছত আমি তাহাঁতৰ ঘৰত গৈছো, গৈ পিনি আমি গৰুখন পালো। পোৱাৰ পাছত সিহঁতে কৈ আছে এইটো আমি কিনি আনিছো। আমি কৈছো ৰচিদখন দেখাৰ গৰু বুলি এনেকুৱা আমি কৈ নামানাৰ পাছত আমি কি কৰিলো, আমি কাৱৈমাৰী আৰক্ষী মহোদয়ক লৈ আমি তাহাঁতৰ ঘৰত গৈছো। গৈ পিনি পুখুৰীত গৈ আমি বাছুৰখন উদ্ধাৰ কৰিছো কাৱৈমাৰী আৰক্ষী মহোদয়ক লৈ। তাৰ পাছত এতিয়া থানালৈ আমি আহিছো, সিহঁতক কঠোৰ শাস্তি দিব লাগে, এইখিনি আমাৰ আবেদন। আজি ৰাতি 2:30 মান বজাত মোৰ ঘৰৰ পৰা গৰু এটা চোৰে লৈ গ'ল। তাৰপিছত মই উঠিছো, উঠি গলিত চাইছো গৰুটো নাই। তাৰপিছত মই গৰুটো যে লৈ গৈছে এইটো এটা চিন হৈ আছে, সেইটো চিন দি মই গৈছো। গৈ মই লৰিমুখ নাইবালিৰ ঘৰত মই গৰুটো পাইছো যে সিহঁতে জব কৰি পেলাইছে। তাৰপিছত গৰুটো গাভিন আছে। তাৰপিছত মই বাছুৰটো চাইছো। তাৰপিছত মই তাৰ পৰা গুচি আহিছো, থানাত আহিছো। থানাত আহি মই থানাত ছাৰক জনাইছো। তাৰপিছত ছাৰ গৈছে, গৈ সেইখিনি বস্তু চবকেইটা লৈ উদ্ধাৰ কৰি থানাত আনিছে। গৰুটো আপোনাৰ আছিলে? গৰুটো মোৰ আছে। ক'ত পাইছে? নাইবালিৰ ঘৰত, লৰিমুখ নাইবালিৰ ঘৰত পাইছো। তেওঁ কি কচাই নেকি? কচাই হয়। আগৰ পৰাই সি তাৰ বহুত চুৰি কেছ আছে। এনেকুৱা গৰু চুৰ কৰি আনি গৰু জবাই কৰে, ঘৰত জবাই কৰে।